মা দেউতাৰ শান্তিৰ বাবে সেই মাতা দেউতাৰ লগত বিয়া হৈ গলো। সেয়াই নেকি নাৰীৰ জীৱন? হয়, অসম চৰকাৰৰ যি সাংস্কৃতিক পৰিক্ৰমা বিভাগ তথা যি কামৰূপ জিলা প্ৰশাসন এই দুয়োটা বিভাগৰ উদ্যোগত 15 দিনীয়াকৈ এক নাট কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। মই বৰ্তমান উপস্থিত আছোঁ বকো অঞ্চলৰ বকোৰ দাৰিগাঁৱত, আৰু দাৰিগাঁৱত দেখিবলৈ পাইছে মোৰ ভিডিঅ'গ্ৰাফাৰক দেখাবলৈ অনুৰোধ জনাইছোঁ যে কেনেধৰণে ল'ৰা ছোৱালীসকল আহি ইয়াতে উপস্থিত হৈছে। প্ৰায় 40-ৰ পৰা 50গৰাকী ল'ৰা ছোৱালী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। 15 দিনীয়া যি গ্ৰীষ্মকালীন কৰ্মশালা, এই কৰ্মশালাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। আৰু এটা কথা ক'বলৈ গ'লে যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত যি গ্ৰীষ্মকালীন কৰ্মশালা আৰু বিশেষভাৱে ইয়াতে নাট কৰ্মশালা অনুষ্ঠিত কৰা হৈছে, আৰু এই নাট কৰ্মশালাত যি জিলমিল ডান্স একাডেমি তেওঁলোকৰ সহযোগত এই কৰ্মশালা আয়োজন কৰা হৈছে। মোৰ সৈতে এগৰাকী প্ৰশিক্ষক আছে আৰু তেখেতৰ পৰা জানিম এই অনুষ্ঠানটোৰ বিষয়ে। কেনেধৰণে কেতিয়াৰ পৰা আৰম্ভ হৈছে এই অনুষ্ঠানটো? নমস্কাৰ, মোৰ নাম যতীন ডেকা। আচলতে 16 তাৰিখৰ পৰা এই অনুষ্ঠানখন আৰম্ভ হৈছে। 16 তাৰিখৰ পৰা এওঁলোকক ৰাতিপুৱা 9টাৰ পৰা আপোনাৰ 2টা-3টালৈকে এনেকৈ প্ৰশিক্ষণ কৰাই থকা হৈছে। আৰু ইয়াত মানে তেওঁলোকক নাটক শিকোৱা হৈ আছে, নাটকৰ বিষয়বস্তুবিলাক বুজোৱা হৈ আছে। নাটক কৰিবৰ কাৰণে কি লাগে বা নাটকৰ ৰস কেইটা, নাটক কেনেকৈ কি কৰিব লাগে নাটকবোৰ কৰাৰ কাৰণে। তো ডাঙৰটোক এটা গ্ৰুপ বনোৱা হৈছে, সৰুখিনিক এটা গ্ৰুপ বনাই মানে 2টা ভাগত ভাগ কৰি তেওঁলোকক নাটক শিকাই থকা হৈছে। বিশেষভাৱে কোনোবা বিশেষ প্ৰশিক্ষক আহিছিল? হয়, ইয়াত বিশেষ প্ৰশিক্ষক মানে আপোনাৰ হিমাচলৰ পৰা পাছ আউট তেখেত NSDN হয়, নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰা পাছ কৰি অহা ভাস্কৰ গোস্বামী ছাৰ। তেখেতেও ইয়াত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছে। আৰু তেখেতে বিভিন্ন ঠাইত ৱৰ্কশ্বপ কৰাই থকাৰ মাজতে আমাৰ ইয়াতো মানে আহি সময় দি তেখেতে কৰাই আছে ইয়াতো। তাৰপিছত তেখেত আহিব নোৱাৰা সময়খিনিত মই ইয়াত উপস্থিত থাকি কৰাই আছোঁ। তেনেকৈ তেখেতৰ লগত বুজা পৰাৰ মাজেৰে আমি এই অনুষ্ঠানখন চলাই আছোঁ। শিক্ষাৰ্থীসকল বা ল'ৰা ছোৱালীবিলাক ইয়াতে উপস্থিত আছে? ক'ৰ পৰা বুলি ক'লে আমাৰ দূৰৰ পৰা আহিছে, ধূপধাৰাৰ পৰা আহিছে, ছয়গাঁৱৰ পৰা আছে, আপোনাৰ বামুণীগাঁৱৰ পৰা আছে, চকুনীয়াৰ পৰা আছে, দামাল চৌচ, এনেকৈ দাৰিসত্ৰ, ৰূপনগৰ, পৈৰাংগা, তিলচন, এনেকৈ যিখিনি ওচৰৰ গাঁও আছে, ভালুকঘাটা, ইয়াৰ পৰা গোটেইখিনি ল'ৰা ছোৱালী আহিছে। আহি তেওঁলোকে ওলাই আহি মানে কৰি আছে। আৰু গোটেইখিনি নতুন কোনোদিন তেওঁলোকে ৱৰ্কশ্বপ বা ড্ৰামাৰ নাটকৰ কি বস্তু নাজানে, একেবাৰে নাছিলে, একেবাৰে নতুন। আৰু সম্পূৰ্ণ ইহঁতক মানে ভিতৰুৱা তেওঁলোকৰ যিটো মানে ভিতৰুৱাভাৱে যিখিনি প্ৰতিভাৱান ল'ৰা ছোৱালীক উলিয়াই অনাৰ এটা প্ৰচেষ্টা, মানে প্ৰতিভাখিনি বিকাশ কৰাৰ সুবিধা দিব বিচাৰিছে। তেনেকুৱা ধৰণৰ এটা প্ৰচেষ্টাক মানে এই ল'ৰা ছোৱালীখিনি ওলাই আহিছে। তেওঁলোকে নাটক কি বস্তু নাজানে, অভিনয় কি নাজানে, তেওঁলোকক যথেষ্ট মানে কষ্টৰে মানে শিকাব লগা হৈছে। মানে বহুত বস্তু বুজি নাপায়, বুজাব লগা হৈছে। তো তেনেকৈ শিকাই হৈ আছে। আৰু সৰুখিনিক এখন নাটক আৰু ডাঙৰখিনিক এখন নাটক কৰি কৰাই থকা হৈছে। আৰু তেনেকৈ এতিয়া 30 তাৰিখলৈকে চলিব। তাৰপিছত তেওঁলোকক মানে এখন মঞ্চ দিয়া হ'ব, যিখন মঞ্চত তেওঁলোকক নাটক কৰিব দিয়া হ'ব। আৰু তাতে আমাৰ মানে যিখিনি আয়োজক সমিতি তেওঁলোকে আহিব, আহি তেওঁলোকক চাৰ্টিফিকেটসমূহ তাতে প্ৰদান কৰিব। তেওঁলোকে জনোৱা মতে ইয়াত যিগতিকে মঞ্চ আমি এখন ভাল মঞ্চ দিয়াৰ প্ৰয়োজন আছে তেওঁলোকক, সেয়েহে বকত তেওঁলোকক কোনোবা এটা ভাল ঠাইত মানে সেই নাটক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।